নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত কাৰোবাৰ ধনৰ অভাৱ, আৰ্থিক অনাটন চলি আছে, তেনেহ'লে এইদৰে প্ৰতিদিনে শুনক শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পাঁচালি। জয় নমো নাৰায়ণ জয় বাসুদেৱ, দণ্ডৱতে চৰণে পৰিয়া কৰোঁ সেৱ, কৰজোৰে প্ৰণামোহো যত দেৱগণ, প্ৰণামোহো আদি গুৰু পিতৃ মাতৃৰ চৰণ, সৰস্বতী মাতৃক শত নমস্কাৰ কৰোঁ, ঐশ্বৰ্যৰাই লক্ষ্মীৰ চৰণত ধৰোঁ, পাঁচালি প্ৰবন্ধে কৰিবো ব্যাখ্যান, লক্ষ্মী হৰি সংবাদ শুনিয়া সাৱধান, বসন্ত পূৰ্ণিমা ৰাতি হৈলা প্ৰকাশ, চন্দ্ৰৰ কিৰণে ভাহে নিৰ্মল আকাশ, মন্দ মন্দ বৈ আছে মলয়া পৱন, সুশীতল হৈ আছে এই ত্ৰিভুৱন, এনেহেন বসন্ত কালে বৈকুণ্ঠ ভুৱনে, লক্ষ্মী নাৰায়ণ আছে বহি সিংহাসনে, কহে লক্ষ্মী দেৱী প্ৰতি তেৱে নাৰায়ণ, কমল নয়নী দেৱী শুনা আমাৰ বচন, সৰ্বলোকে কহা তুমি সৌভাগ্যদায়িনী, সেহি হেতু তোৱা নাম ত্ৰিলোক পাৱনী, জগতৰ হেতু মোৰ ব্যাকুলিত মন, ক্ষুধা দুখ শোকে চিন্তে মৰ্তবাসী গণ, সম্পদ ৰূপিণী তুমি নাৰায়ণী, দয়া কৰি ৰক্ষা কৰা এহি হে ধৰণী, মহাৰ সৃজিত এই যত চৰাচৰ, অন্নাভাৱে মৰে চবে দুখ লাগে বৰ, এতেকে কহিলা যেবে দেৱ নাৰায়ণ, ধীৰে ধীৰে লক্ষ্মী দেৱী বুলিলা বচন, সদা মই দুখী মৰ্তবাসীৰ কাৰণ, কোৱা প্ৰভু কি ভাবে কৰোঁ দুখ নিবাৰণ, অনাচাৰ পূৰ্ণ হৈলা সকল ভুৱন, নিজ কৰ্ম ফলে পায় দুখ নাৰ নাৰীগণ, পাপ পূৰ্ণ হৈ আছে সমস্ত ধৰণী, মৰ্তবাসী পাই দুখ আপোনা আপুনি, লক্ষ্মীৰ বচন শুনি দেৱ চক্ৰপাণি, বিষাদিত মনে কহে সকৰুণ বাণী, কোৱা দেৱী সত্য কৰি স্বৰূপ কথন, কি কৰিলে সুখী হ'ব মৰ্তবাসীগণ, কোৱা দেৱী মোৰ আগে হ'ব বিৱৰণ, কোন স্থানে হৈ তোমাৰ আগমন, এহি সময়ত নাৰদ আহি ভৈলা উপস্থিত, যথাতে আছে নাৰায়ণ লক্ষ্মীৰ সহিত, নাৰদে বোলন্ত শুনা জগতৰ আই, কি কাৰণে মৰ্তবাসী বৰ দুখ পায়, দুয়োজনৰ আগে লক্ষ্মী কহিবা কলৈলা, কি কাৰণে মৰ্তবাসী বৰ দুখ পাইলা, অনাচাৰ পূৰ্ণ হৈ আছে সমগ্ৰ ধৰণী, সেহি হেতু দুখ পায় মৰ্তবাসী নৰ নাৰী, জীৱামতে হৈব শান্তি এহি সেই ধৰাত, কহো মই সেই কথা দুয়োৰে আগত, অহংকাৰ পূৰ্ণ হ'ব নৰ নাৰীগণ, অনাচাৰে থাকে ৰত সদা সৰ্বক্ষণ, কদাপিতো নমনায় শাস্ত্ৰৰ বিচাৰ, নিজ ধৰ্ম মাথো কৰিছে পৰিহাৰ, পতি প্ৰতি শ্ৰদ্ধা নকৰয় নাৰীগণ, নকৰয় কোনো দিন দেৱতা পূজন, সন্ধ্যাকালে প্ৰদীপ নিদিয় ঘৰে, দেৱদী যে ভক্তি নাই অলপো অন্তৰে,
লক্ষ্মী দেৱী কহে মন দিয়া কৰহ শ্ৰৱণ কোন স্থানে মোৰ হৈ আগমন শুনা বাচা দেৱ ঋষি ব্ৰহ্মাৰ নন্দন নাৰীৰ কৰ্তব্য মই কৰোঁ বৰ্ণন গুৰুক প্ৰণামী নিজ শোৱা শয্যা এৰি প্ৰাতকালে উঠয় যে সুলক্ষণা নাৰী মাৰ্জনীৰে মাৰ্জন কৰি ঘৰ বাট গোবৰ পানীৰে শুদ্ধ কৰিব তাহাত মোচা কোচা কৰি ঘৰ দুৱাৰ সকল ভোজন পাত্ৰ পখালিব আছে যিসকল স্নান কৰি বাছি বস্ত্ৰ জলযুক্ত কৰি পৰিষ্কাৰ ধৌত বস্ত্ৰ পৰিধান কৰি শুদ্ধাচাৰে পূজে যেৱে আমাৰ চৰণ সেহি নাৰী প্ৰিয় মোৰ জানা নাৰায়ণ দেৱতা সমান দেখে স্বামীক যিজন সেহি নাৰী প্ৰিয় মোৰ কহিলো বচন গুৰুজন প্ৰতি যাৰ অচলা ভকতি পতিব্ৰতা নাৰী সেই সুলক্ষণা সতী মন্দিৰ তুলসী তল লেপা মোচা কৰি প্ৰণামিবে গুৰুজন মনে ভকতি কৰি শ্ৰদ্ধাচাৰে ৰন্ধন কৰিয়া ভালমতে কৰাবে ভোজন সকলোকে শুদ্ধ চিত্তে হাঁহি মুখে সকলোকে সন্তুষ্ট কৰিব সৱশেষে নিজে গৈ ভোজন কৰিব ভিক্ষাৰী অতিথিক মধুৰ বচনে সমৰ্থ অনুসৰি দিব সুমিষ্ট ভাষণে ধীৰে ধীৰে গতি আৰু সদা মধুৰ ভাষিনী কপালত সিন্দুৰ ফুট জানিবা সুলক্ষণী প্ৰফুল্ল বদন যাৰ সৰ্বসুহাসিনী ই সবলক্ষণ মূৰ শুনা চক্ৰপাণী স্বামীৰ মংগলকামী যি নাৰী হয় সদা সত্য আচৰণ সত্য কথা কয় পৰপুৰুষক যিটো পিতৃহেন দেখে পৰৰ দ্ৰব্যক যিটো লস্ত্ৰ যেন ভাবে নাভি সুগভীৰা আৰু সহাস্য বদনী সুবেশা সুদীৰ্ঘ কেশী মৰালগামিনী দয়াৱতী নম্ৰভাষী অতি মনোৰমা ই সবলক্ষণা নাৰী জানা মোৰ সমা ৰঙা হস্ত পদ মধ্য ক্ষীণা অনুৰূপা জানা সেহি নাৰী আমাৰ স্বৰূপা সেই নাৰী ধনে ধানে অতি ভাগ্যৱতী অচলা হৈ থাকো তাহাত বসতি লক্ষ্মীক সম্বোধি সোধে প্ৰভু নাৰায়ণ কিবা নাৰী পুৰুষক তুমি কৰা বৰ্জন নাৰায়ণ আগে পুনু লক্ষ্মী বোলে বাণী যি কুলক্ষণী নাৰীক তজুহু চক্ৰপাণী কোটা কোটা কেশজাৰ আৰু ঊৰ্ধ্বস্তন সেই নাৰী হয় প্ৰভু আমাৰ বৰ্জন কদাকাৰ বেশজাৰ মলিন বদন সেই নাৰী হয় প্ৰভু আমাৰ বৰ্জন স্বামী এৰিয়া কৰে পৰপুৰুষক মন সত্যে সত্যে মই তাইক তজু নাৰায়ণ মলমূত্ৰ মুখ ধুয় পেলায় দুৱাৰ মুখে সত্য কৰি কহোঁ প্ৰভু নাযাওঁ তাৰ ঘৰে পিংগল নয়ন যাৰ কুৎসিত বদন ধূলি মাটি ঘঁহে গাৱে কঠোৰ ভাষণ নক্ষত্ৰ নামিকা বেশ্যা সৰ্বকুলক্ষণী তাইক তজুহু প্ৰভু শুনা চক্ৰপাণী খৰমীয়া ভৰি যাৰ মেদেলা কঁকাল হয়
পাৱে পাৱে ঘঁহি থাকে ধূলি মাটি ছয় খোজত চৰণ জাৰ চটচটি ফুটে তাইৰ চৰিত্ৰে স্বামীৰ আয়ুসটোতে বিকৃত আকাৰ দাঁত উঠঙা কপাল অসত্যভাষিনী দুষ্ট মতি চিৰকাল ভৰিত পানী দিলে শীঘ্ৰে শুকাই যায় অৱশ্যে বিধৱা হৈবে দৈবে বাধা নাই উচ্চ কণ্ঠে কথা কয় গৰ্বিত বচন এহি হব নাৰীক তজুহু নাৰায়ণ পিংগল বৰণ চুলি ধেমেচা কঁকাল বিকৃতি নয়নাৰ সংগ এৰো চিৰকাল বাহি চোতালত মাৰ্জন জীৱান কৰয় বাহি বস্ত্ৰ স্নান এৰি ভোজন কৰয় অমাৰ্জিত পাত্ৰে যিটো ভোজন কৰয় মুখ ধুয় দান্তে জীৱা খৰিকা নলয় গুৰুজনৰ প্ৰতি যাৰ শ্ৰদ্ধা ভক্তি নাই তাহাকে তজুহুময় নাযাওঁ তাৰ ঠাই অন্ধকাৰে শুৱে আৰু তৃণ চিঙে নখে চিৰকাল তাহাৰ মাত্ৰ যায় দুখে বৃদ্ধ শহুৰ শাহুৰিক নকৰে পালন কদৰ্থয় বোলে নানান কুবাক্যে বচন মাৰ্জন নকৰে ঘৰে শুৱে উলংগতে এহেন নাৰীৰ গৃহে নাযাওঁ কোনোমতে অতিলোমা অলমিকা জীৱা নাৰী হয় সেহি নাৰী নহ ভাল কহিলো নিশ্চয় কৰ্ণৰ বাহিৰে যাৰ দুই গোটা ৰন্ধ্ৰ সেই নাৰী নহে ভাল অতিশয় মন্দ সন্ধ্যাকালে প্ৰদীপ নেদেখো যাৰ ঘৰে সত্য কৰি কহোঁ প্ৰভু নেযাওঁ তাৰ ঘৰে লক্ষ্মী বোলে চিন্তাযুক্তে যি পুৰুষ থাকয় মলিন বস্ত্ৰ পিন্ধে আৰু প্ৰভাতে শুৱয় অকুমাৰী নাৰী ৰমে পিন্ধে বাহি ফুল অহংকাৰী অনাচাৰী চণ্ডালৰ তোল উচ্ছিষ্টৰ মাজে যিটো কৰয় ভোজন স্নান কৰি তেল ঘঁহে ইহব বৰ্জন আপোনাৰ অংগ যিটো আপুনি বজায় জুৱা খেলি সঞ্চিত ধনক যি কৰে ব্যয় উত্তৰ পশ্চিম শিৰে শুৱে যিটো জন দক্ষিণে পশ্চিম মুখে দন্ত কমাৰ্জন নিজ হাতে তুলি পুষ্প শিৰত পিন্ধয় আপুনি চন্দন ঘঁহি তিলক কৰয় মাটিত বহি খায় বাহি মুখে থাকে গুৰুজন প্ৰতি নিন্দা কৰে যাকে তাকে অতিথি নামানে নিৰ্দয় ব্যৱহাৰ আনৰ অনিষ্ট কৰে ধনে লোভৰ এই হব পুৰুষক তজুহু নাৰায়ণ নিশ্চয় কহিলো প্ৰভু ইহব বচন কমলাৰ কথা শুনি কহে নাৰায়ণ প্ৰিয়ে আৰু নিষিদ্ধ ভোজন জীৱা দিনে জীৱা বস্তু খাইবে নালাগে বিবৰীয়া সেহি কথা কোৱা মোৰ আগে নাৰায়ণ কথা শুনি কহে লক্ষ্মী আই সকলো কহিবো কথা তোমাকো বৰ্ণাই প্ৰতিপদে কুষ্মাণ্ড গৌ মাংস তুল্য হয় দ্বিতীয়তে বহতি খাইবে নলগায় তৃতীয়তে পটুলতে হয় চকু শূল চতুৰ্থীতে মূলা খালে হয় ধনৰ নিৰ্মূল পঞ্চমীতে বেল ফল কলংক আনয় ষষ্ঠীত নিম্বু খাইলে নানা ৰোগ পায় নৱমীতো কল খালে নানা দুখ হয়
দশমীতে কলমৱে ব্যাধিক পাৱয় একাদশী তিথিত উৰহী খোৱাৰ বাধা দ্বাদশী তিথিত পুৰৈ শাকৰ ৰোগ হয় জানা ত্ৰয়োদশীত মাটিমাহে কফ ৰোগ হয় পূৰ্ণিমা অমাৱস্যা আৰু সংক্ৰান্তিত তৈল মৎস্য মাংস বাধা শাস্ত্ৰৰ বিহিত আৰু এক কথা প্ৰভু কহো তোমাৰ আগে যিবা দিনে ঘোৰ কৰ্ম কৰিবাক লাগে মংগলবাৰ আগে পিছে ঘোৰ কৰ্ম হয় অন্য বাৰে ঘোৰ কৰ্ম উচিত নহয় ৰবিবাৰ ধন হানি মংগলে আয়ু ক্ষয় বৃহস্পতিবাৰে মান হানি শুক্ৰে ক্ষয় শনিতে ধন মান পুত্ৰ সকল বিনাশ সৌৰ কৰ্মেৰে কথা কৰিলো প্ৰকাশ শুনা বাসাদেৱ ঋষি নাৰদ তপোধন কহিলো সকলো কথা তোমাত বিদ্যমান মোৰ পূজা ব্ৰত পৃথিৱীত কৰিয়া বৰ্ণন মৰ্তবাসী যেন পায় সুখ কৰা বিধান লক্ষ্মী মায়ে প্ৰণামী নাৰদ দেৱ ঋষি পূজা প্ৰচাৰিতে মৰ্তে চলিলা হৰিষি মৰ্তে গয়া দেখে এক বৃদ্ধা যে ব্ৰাহ্মণী কান্ধে ভিক্ষা জুলি লৈয়া বিষাদ বদনী দেখিয়া নাৰদ জিজ্ঞাসে ব্ৰাহ্মণীৰে কি কাৰণে কত যোৱা কহো কমোৰে নাৰদৰ কথা শুনি ভিক্ষাৰী ব্ৰাহ্মণী কহিতে লাগিলা কথা সকুৰণ বাণী কুলীন বংশত জন্ম জাতিত ব্ৰাহ্মণ আছিলো মোহৰ স্বামী মহাভাগ্যৱান গৰু গাই ধনে ধ্যানে অতুল বৈভৱ কি কহিব প্ৰভু এৱে সেয়া কথা হব তিনিজন পুত্ৰ জন্ম হৈল যৌৱন তিনিওক বিবাহিলো বধূ আনি তিনিজন ভাগ্যৱান স্বামী মোৰ গৈলা স্বৰ্গীয় হৈ ভুগিছো দুৰ্গতি মই অশেষে বিলায় তিনিও বোৱাৰী সদায় কণ্ডল কৰয় নমনায় শাহু বুলি কুবাক্য বোলয় দূৰ গৈলা ধন ধান্য অন্ন নাহি মিলে নাপালোহু এহেনে দুৰ্গতি কোনো কালে হৰা মোচা নীতি ধৰ্ম এৰিল সকলে পূৰ্ব ৰীতি ধৰ্ম এৰে বোৱাৰী সকলে দেৱতা ব্ৰাহ্মণ গুৰু জনক নমানয় কোনোদিনে সন্ধ্যা চাকি গৃহত নজ্বলয় বোৱাৰীৰ কথা মতে পুত্ৰ সব চলে দেৱতা ঈশ্বৰক নোপূজে কোনো কালে অনাচাৰে লক্ষ্মী ভ্ৰষ্ট হৈল অভাগী অনাহাৰে প্ৰাণ যায় সৰু ভিক্ষা মাগি নাৰদ বোল আই ভিক্ষাবৃত্তি এৰা দূৰ যাইব দুখ সুখ লক্ষ্মী ব্ৰত কৰা গৃহে গৈ বোৱাৰী সহিতে লক্ষ্মী ব্ৰত কৰি সৌভাগ্য মিলিব আই মোৰ বাক্য ধৰি মাৰ্জন কৰিয়া ঘৰ গোময়েৰে লিপি ভক্তি মন জলপূৰ্ণ ঘট এক স্থাপি ঘটৰ ওপৰে আমাৰ পল্লৱ এক গোট বস্ত্ৰে আচ্ছাদিয়া দিবা সেন্দুৰৰ ফুট তলে পঞ্চ শস্য ঘটে এক গুটি ফল ধূপ দীপ ধূনা আদি নৈবেদ্য সকল ঘটে সানি ধানে দিবা লক্ষ্মীৰ আসন বস্ত্ৰে সুশোভিতা কৰি দিয়া গুৱা পাণ পুষ্প দুৰ্বা উপাচাৰে পূজিলা লক্ষ্মীৰে দুৰ্ভাগ্য গুচিয়া হৈব সৌভাগ্য অচিৰে ভক্তি ভাৱে লক্ষ্মী আইক আৰাধিলে
সম্পদ মিলিব দুখ নহে কোনো কালে নাৰদৰ বাক্যে বৃদ্ধা গৃহক চলিলা বোৱাৰীৰ আগে গিয়া সকলো কহিলা শাহু বোৱাৰীয়ে কৰিলা পূজা আৰম্ভন পূজাৰন্তে কমলাৰে কৰিলা বন্দন সবে মিলি বিধিমতে লক্ষ্মী ব্ৰত কৰি বাঢ়িলা সৌভাগ্য গৈল দুৰ্গতি আঁতৰি দেখি তা সম্বাৰ ভাগ্য প্ৰতিবেশী সবে ভক্তি মনে লাগিলে ক লক্ষ্মীক হৈবে লক্ষ্মীক ঘেৰি সবে হৈলে ক আধ্যৱন্ত লক্ষ্মীৰ মহিমা কহি কোনে পায়ন্ত লক্ষ্মী ব্ৰত ফল দেখি সবে মুগ্ধ ভৈলা এই মতে মতে পূজা প্ৰচাৰ হৈলা বৃহস্পতিবাৰে যিবা লক্ষ্মী ব্ৰত কৰে ধন ধানে গোমহিষে পৰিয়াল বাঢ়ে কমলাৰ পূজা কৰি পাঁচালি পঢ়িলে দুখ সুখ দৰিদ্ৰতা নহে কোনো কালে যাৰ ঘৰে থাকে এই পাঁচালি ৰতন লক্ষ্মী মায়ে কৃপা কৰে তাক অনুক্ষণ লক্ষ্মী নাৰায়ণ কথা কৰিলে শ্ৰৱণ ধনে ৰত্নে সম্পদ বঢ়ায় দিনে দিন নিতে নিতে এই শাস্ত্ৰ কৰিলে পঠন তাসাম্বৰ সম্পদ বাঢ়ায় অনুক্ষণ লক্ষ্মী ব্ৰত কৰি পাঁচালি পঢ়িলে তুষ্ট হয় লক্ষ্মী মাই তাৰ সুখ মিলে কৰা সেৱা লক্ষ্মী মাৱে আল জাল এৰি লক্ষ্মী নাৰায়ণ প্ৰীতে বোলা হৰি হৰি নমো নমো লক্ষ্মী দেৱী জগত মংগলা সৰ্বদোষ অপৰাধ ক্ষমিবা অচলা নাজানো মিনুতি স্তুতি ভক্তি পূজা পাঠ কায় মনো বাক্যে দ্ৰব্যে স্থানে যত দুখ পাপ ক্ষমিবা সকলো যেন খাটিছো কাতৰে নিজ গুণে তুষ্ট হোৱা থাকিবা অন্তৰে ৰোগ শোক দুখ হৰা গচোৱা দুৰ্গতি বিঘিনি খণ্ডন কৰা দিয়া শুভমতি ত্ৰিজগত মাতা দেৱী আদ্য শক্তি তুমি অসাধ্য তোমাৰ পূজা কিনো জানো আমি কৰো সেৱা শকতাৰে তোমাৰ চৰণে দণ্ডৱতে কৰো মাতৃ ইনাম কীৰ্তনে এয়াই আছিল মা লক্ষ্মীৰ পাঁচালি এই পাঁচালি আপোনালোকে ঘৰত সদায় পঢ়ক নতুবা শুনক আৰু সকলোকে শুনাওক এই পাঁচালিখন যদি আপোনালোকে সদায় শুনে আৰু পাঁচালিৰ মতে নিয়মবোৰ যদি আপোনালোকে মানি চলিবলৈ চেষ্টা কৰে তেতিয়া দেখিব আপোনালোকৰ ঘৰৰ আৰ্থিক সমস্যা নিজে নিজেই দূৰ হৈ পৰিব। জয় মা লক্ষ্মী।